মোৰ নাম মৌচুমী কলিতা। মই বৰ্তমান অসম লোকনিৰ্মাণ বিভাগৰ গৃহ বিভাগত কাৰ্যবাহী অভিযন্তা হিচাপে কাম কৰি আছো। মোৰ ঘৰ গুৱাহাটী। মই আপোনাক সুধিব বিচাৰো যে আপুনি মেৰাথন দৌৰৰ হয়, তাৰপৰা আপুনি এগৰাকী অভিযন্তাও হয়, আৰু এগৰাকী ক'বলৈ গ'লে আপুনি এগৰাকী সংগীতজ্ঞও হয়। এইবিলাক ক্ষেত্ৰত মানে এই ড্ৰিমটো কেনেকৈ ষ্টাৰ্ট হ'ল? গোটেইখিনি ড্ৰিমটো সৰুৰ পৰাতো মই পঢ়াত মোক খুব ঘৰৰ পৰা জোৰ দিছিলে, গতিকে পঢ়াটোত মই প্ৰথম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছিলোঁ। কিন্তু তাৰ লগে লগে মই গানো খুব শুনিছিলোঁ সৰুতে। গান গীতিমালিকা যে দিছিলে আগতে ৰেডিঅ'ত, খুব গীতিমালিকাৰ প্ৰত্যেকটো গানেই মোৰ একদম মুখস্থ। তাৰপিছত মই দেউতাক মানে গানৰ স্কুলত নাম লগাই দিব দিছিলোঁ। নাম লগাই দিলে ক্লাছ 5ত। তেতিয়া হাৰমনিয়াম এটা ছাৰে লাগে বুলি ক'লে। ঘৰত আহি যেতিয়া ক'লোঁ তেতিয়া কৈছে নাই নাই হাৰমনিয়ামটোক দিয়া নহয়, হাৰমনিয়াম দিলে মই অনবৰত গানেই গাই থাকিম, পঢ়াটো নষ্ট হ'ব। গতিকে হাৰমনিয়ামটো নিদিলে। 1 নম্বৰ কথা। 2 নম্বৰ কথা, মোৰ দেউতা জুনিয়ৰ ইঞ্জিনিয়াৰ আছিলে আৰু আমি 6টা বাচ্চা আছিলোঁ। মই চবতকৈ সৰু, গতিকে মানে ফাইনেন্সিয়েলিও অকণমান মানে মোৰ হেৰি হৈছিলে। সেইকাৰণে সেই মনৰ ইচ্ছাটো মানে থাকিয়ে গ'ল। তাৰপিছতে আৰু মই পঢ়া শুনা কৰি স্কুলত কলেজত পঢ়া শুনাৰ লগে লগে মই আৰু খেলা ধূলাও কৰিছিলোঁ। প্ৰত্যেকটো এনুৱেল ফাংচনতে মই মানে দৌৰত সদায় প্ৰাইজ পাইছিলোঁ আৰু চেছ খেলিছিলোঁ। সৰুতে মোক খুৰা এজনে চেছ শিকাইছিল, মানে মই 3য় শ্ৰেণীমান থাকোঁতেই। তেতিয়াৰ পৰা মই স্কুলত যেতিয়া মানে চেছ খেলোঁ, আজিলৈকে মানে সদায়ে মানে মই প্ৰাইজ পাই আহিছোঁ চেছ খেলত। তাৰপিছত ইঞ্জিনিয়াৰিং কলেজত মই এনুৱেল ডেত চেছ খেলিলোঁ। তাতেও চেছ চেম্পিয়ন 3 ইয়াৰ্ছ। তাৰপিছতে প্ৰথম বছৰ মই বেষ্ট গাৰ্ল এৱাৰ্ড পালোঁ। ছেকেণ্ড টাইম মই বেষ্ট এথলেট পালোঁ। সেনেকৈ তাৰপিছত মই ইণ্টাৰ কলেজ খেলিবও গৈছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত JECৰ পৰা। সেনেকৈ খেলাটোও চলি আছিলে, কিন্তু ইঞ্জিনিয়াৰিং কলেজত মই ইমান গানৰ চৰ্চা কৰা নাছিলোঁ। গোটেই সেই 5-6ত যি ৰৈ গ'ল, তাৰপিছৰ পৰা আৰু ৰৈ গ'ল মানে প্ৰথমতে এনেই শুনি ভাল পাইছিলোঁ, গোৱা হোৱা নাছিল। গাইছিলোঁ মই যেতিয়া মই পঢ়ি থাকি খুব ভাগৰ লাগে, ৰিলেক্স হ'বৰ কাৰণে, তেতিয়া মই সেই গানবিলাক খুব মানে ঘৰতে গাইছিলোঁ। তাৰপিছত হোষ্টেলতো যেতিয়া মই ইঞ্জিনিয়াৰিং কলেজত হোষ্টেলতো যেতিয়া মই এনেই ভাগৰ লাগি পেলাই যেতিয়া গাওঁ, তেতিয়া মোৰ ৰুমমেটে কৈছিলে, তোমাৰ মাতটো ইমান মিঠা, তুমি গান গোৱা কৰিবা, এনেকুৱা ক'লে। এনেইতো কথা ক'লে নালাগে সেনেকুৱা, কিন্তু গান গালেতো ইমান ভাল লাগে। তাৰপিছত সেনেকৈ গ'ল আৰু। তাৰপিছত ইঞ্জিনিয়াৰিঙত তাৰপিছত মই বিয়া হ'লোঁ। কেইবাবছৰো চাকৰি নাছিলে, তেতিয়া চাকৰি পোৱা নাছিলোঁ। তাৰপিছত বিয়া হ'লোঁ। বিয়া হৈ বাচ্চা চাচ্চা হ'ল, 2টা ল'ৰা মোৰ। সেই ল'ৰা দুটাক ডাঙৰ কৰোঁতে মেলোঁতে মোৰ গোটেই মানে হেৰিখিনি প্ৰায় শেষেই হৈ গ'ল। তাৰপিছত ইহঁত 2টা যেতিয়া ডাঙৰ হ'ল, 2টা মানে ডাঙৰ ল'ৰাটো পঢ়া শুনা বাহিৰত কৰিব গ'ল 2টাই, তেতিয়া মই ভাবিলোঁ এতিয়া মই অলপ সংগীত চৰ্চা কৰোঁ। বিশেষকৈ ক'ভিডৰ সময়খিনিত 1 ইয়াৰ পাই গ'লোঁ যে বন্ধ, সেইখিনি সময়তে মই সংগীতৰ সেই ষ্টাৰ মেকাৰ বুলি যে আজিকালি এটা এপছ ওলাইছে, সেই ষ্টাৰ মেকাৰতে খুব গানৰ চৰ্চা কৰিলোঁ। কৰি তেতিয়াৰ পৰাই মোৰ মানে ষ্টাৰ্ট হ'ল। তাৰপিছতে এটা অনলাইন, মোৰ ফ্ৰেণ্ডবিলাকেও তেনেকৈ মোক বিৰাট এনকাৰেজ কৰিছিল। ফ্ৰেণ্ডবিলাকে মোক মানে কৈছে, তই যে এনেই গাই থাক, এটা অনলাইন আছে, অনলাইন কম্পিটিশ্যন, তই তাত জইন কৰি দে। ক্ৰিয়েটিভ ম'শ্যন পিকচাৰ বুলি 2019ত এটা অনলাইন কম্পিটিশ্যন পাতিছিল। তাৰমানে তেতিয়া আৰু মই নাগাওঁ, যিহেতু ঘৰৰ পৰাই দিব পাৰি, ঘৰৰ পৰাই মোবাইল এটা গাই পেলাই হেৰি কৰি দিওঁ। সেনেকৈ মানে মই তাতো খুব ভাল ৰেছপন্স পালোঁ। প্ৰথম দিওঁতেই স্ক্ৰিনিঙত টেষ্টতে তেওঁলোকে ক'লে আপুনি ভাল গাইছে, আপুনি ছিলেক্টেড হৈছে। তাৰপিছৰ পৰা গৈ গৈ মই ফাইনেল পালোঁ। ফাইনেলটো মানে হেৰি হ'ল, ফাইনেলটো ইয়াতে বিবেকানন্দ কেন্দ্ৰত হ'ল, সেইটো অনলাইন নহয় আৰু। ফাইনেলত গৈ পালোঁ আৰু সেইখিনিয়ে মোৰ কাৰণে বহুত আৰু। তাৰপিছৰ পৰা মই মানে আৰু গান গোৱা এনেকৈ লাহে লাহে, তাৰপিছত মই JP দাৰ তাত গ'লোঁ। বোলে মই এনেকৈ গান গাই ভাল পাওঁ, গানৰ কিন্তু মোৰ কোনো মানে ট্ৰেইনিং নাই, গতিকে আপুনি শুনি চাব নেকি? তেতিয়া তেওঁ ক'লে, তেতিয়া 2020 চন, তেওঁ ক'লে তুমিতো মানে মাতটো ভালেই তোমাৰ, তুমি এটা কাম কৰা, মোৰ এটা গান গোৱা, মই সুৰ কৰিম। তাৰপিছত 2020 চনত তেওঁ এটা গান সুৰ কৰিলে, মেঘৰঞ্জনীয়ে ভিডিঅ'টো কৰিলে। সেইটো গান মোৰ মানে প্ৰথম ইউটিউবত দিয়া প্ৰথম গান। তাৰপিছৰ পৰা আৰু মানে
সমানে সমানে অফিচত PWDত আমাৰ কাম বহুত মানে ৱৰ্ক প্ৰেছাৰ ইমান বেছি সেইকাৰণে তাৰমানে মোৰ গানটো যেতিয়াই মোৰ মানে লোডটো বাঢ়ে তেতিয়া মোৰ মানে গান গাই পেলাই মই মানে অলপ ৰিলেক্স হওঁ আৰু গান গাইটো যিটো মনটো ভাল লাগে এনেকৈ অফিচতো পূৰা কাম কৰা যায় কাম কৰি কৰি ঘৰত আহি যেতিয়া ভাগৰ লাগে ভাত চাত নিজে বনাওঁ দেই ভাত চাত বনাই উঠি চব যেতিয়া শুই যায় 10টা 10:30 বজাত মই গান ষ্টাৰ্ট কৰোঁ 1 ঘণ্টামান এনেকৈ প্ৰেক্টিছ কৰোঁ কৰি মানে ৰাতিপুৱা আকৌ মই 6টা বজাত দৌৰিব যাওঁ মানে 5 কিলোমিটাৰ 6 কিলোমিটাৰ এনেকৈ দৌৰোঁ আৰু ইভেণ্টবিলাকো আহি থাকিলে এনেকৈ ইভেণ্টবিলাকতো জইন কৰোঁ এনেকৈ চাইমালটেনিয়াছলি আচলতে মোৰ একো হেম্পাৰ নকৰাকৈ তাৰমানে অফিচৰ কামো পূৰা হৈ থাকে আৰু অফিচৰটো ৰিলেক্স হ'বৰ কাৰণে মই ৰাতি গানটো গাওঁ সেইটো মোৰ অফিচত একো এফেক্ট নকৰে সেনেকৈয়ে মানে গৈ থাকে মানে এইটো বেলেঞ্চ কৰিবলৈ একো অসুবিধা হোৱা নাই আজিলৈকে মানে বেলেঞ্চ কৰাত মোৰ বিশেষ অসুবিধা হোৱা নাই কাৰণ যেতিয়া মানে মোৰ ক'লোৱে নহয় মোৰ অফিচৰ পূৰা টাইমলি মই কৰোঁ 10:30 পিছত তাৰ মোৰ একো হেৰি নহয় বা ৰাতিপুৱা 6টা বজাত দৌৰিলে তেতিয়াতো আৰু অফিচৰ কাম একো নাথাকে এনেকৈ অফিচ আৱাৰ্ছত মই পূৰা অফিচৰ কামখিনিয়ে কৰোঁ আৰু হয়তো মই আৰু ডেডিকেটলি কৰিব পাৰিলোঁ হয় যদি সময় থাকিল হয় এতিয়া মই ৰিৱাজ ইমান মোৰ কৰা টাইম নাপাওঁ যিখিনি পাওঁ সেইখিনি মই মানে ভাবোঁ মন আছে যেতিয়া মোৰ তাৰমানে মই কৰোঁৱেই আৰু মন থাকিলে পাৰি বুলি ভাবোঁ আৰু এনেকুৱা নহয় যে মই অফিচতো পূৰা ডেডিকেটলি কাম কৰোঁ অফিচতো মোৰ ঘৰ আহি পাওঁতে বহুত দেৰি হয় এনেকুৱা তাৰ মাজতে গোটেইখিনি চলাই গৈ আছোঁ যিখিনি পাৰিছোঁ আৰু বুজিছোঁ যিহেতু আপুনি এগৰাকী গায়িকাও হয় আৰু মেইনলি ইউ আৰ দ্য এক্সিকিউটিভ ইঞ্জিনিয়াৰ উইচ ইজ এ বিগ পজিশ্যন ৰাইট নাও তো এখন এনেকৈ পুৰুষ প্ৰধান এখন দেশত নিজক এগৰাকী এনেকুৱা মানে ষ্ট্ৰং ৱমেন হিচাপে প্ৰতিষ্ঠা কৰোঁতে এনি কাইণ্ড অফ ষ্ট্ৰাগল ডেট ইউ হেভ ফেচড ষ্ট্ৰাগলটো সেইটো মই মানে ষ্ট্ৰাগলটো বেছি ডাঙৰ হৈ যাব কিন্তু মানে মই সদায় সেইটো মানে সদায় নিজকে এটা ইঞ্জিনিয়াৰ হিচাপে মই মানে সদায় ভাবোঁ লেডি বুলি মই কেতিয়াও নাভাবোঁ মোক সৰুৰ পৰা তাৰমানে সেনেকৈয়ে অলপ ডাঙৰ কৰিছিল মানে কোনোবাই যদি মোক মানে অলপ লেডি টাইপত বিহেভ কৰে মই সদায় অপ'জ কৰিছিলোঁ মানে ইঞ্জিনিয়াৰ হিচাপে মোক হেৰি কৰক মোক এতিয়া অফিচত কয়ো তুমিতো মানে হেৰি ছোৱালী বুলি তোমাক ভাবাই নাযায় মানে মই মানে কোনোদিন ক'তো পিছুৱাই নাথাকোঁ বা মই ইমান লাজ ভয় ইমান নাই এজ ইঞ্জিনিয়াৰ মই মানে য'ত যাব লাগে যি কৰিব লাগে কৰিব সদায় ৰেডি থাকোঁ কিন্তু মানে কোনোবাই যেতিয়া অলপ লেডি হিচাপে অলপ বিহেভ কৰে মই সেইটো সদায় প্ৰটেষ্ট কৰি আহিছোঁ মানে মই সেইটো মানি নলওঁ সেইটো মই চব লেডিজকো মই এনকাৰেজ কৰোঁ যে মানে মানে কামৰ ক্ষেত্ৰত পূৰা কাম আৰু তাত লেডি বা জেণ্টছ বুলি কথা নাই আৰু আমাৰ সমাজে অলপ কেতিয়াবা কিছুমান হেৰি কৰে সেইখিনি পাই আহিছোঁ কিন্তু মই সেইটো সদায় অপ'জ কৰি আহিছোঁ সেইটো মানে মই কেতিয়া মনে মনে নাথাকোঁ তো আপুনিতো মানে মেইনলি গুৱাহাটী বেছডে হয় যিমান যেতিয়াৰ পৰা আপুনি মানে এইটো ইঞ্জিনিয়াৰিং ফিল্ডত আছে তো গুৱাহাটীৰ ডেভেলপমেণ্টটো আপুনি কেনেধৰণে দেখিছে মানে সেই তেতিয়াৰ পৰা আজিলৈকে বাপৰে বহুত ডেভেলপ হৈছে আমি যেতিয়া প্ৰথম আহিছোঁ ইঞ্জিনিয়াৰিং পাছ কৰি তেতিয়া গুৱাহাটী 1994 আৰু এতিয়াতো বহুত ডেভেলপ হ'ল PWDত আগতে প্ৰথম মই জইন কৰোঁতে কামেই নাছিল কাম মানে নাপাইছিলোঁ আমি ভাগত এনেকুৱা আছিল আৰু এতিয়া মানে মানুহ নাই ইমান কাম মানে যথেষ্ট ডেভেলপ হৈছে মানে বিশেষকৈ PWDয়ে বহুত মানে ৰাস্তাই হওক বিল্ডিঙে হওক যথেষ্ট কৰিছে আপোনালোকেতো দেখাই পাইছে কিমানখিনি হেৰি হৈছে এতিয়া বহুত আগতকৈ মানে ডেভেলপ হ'ল আৰু তো আৰু 10 বছৰ বা 10 বছৰৰ পাছত গুৱাহাটীৰ মানে লুকটো কেনেকুৱা হ'ব বুলি ভাবে আপুনি লুকটোতো মইতো বহুত আশাবাদী বহুত এইটো যিটো হাৰত এতিয়া গৈ আছে এইটোতো পূৰা এখন স্মাৰ্ট চিটি বনি যাব আৰু আজিকালিৰ নিউ জেনেৰেশ্যনৰ ইঞ্জিনিয়াৰবিলাকো মানে খুব স্মাৰ্ট টেকন'লজি তেওঁলোকৰ বহুত আপগ্ৰেড বেছি টাইম নালাগে তাৰমানে যদি ডেডিকেটলি মানে কিছুমান ইঞ্জিনিয়াৰ পোৱা যায় বিশেষকৈ নতুন যিখিনি সোমাইছে সেইখিনি মানে কিছুমান পাওঁ বহুত টেকন'লজি বহুত সিহঁতৰ আপগ্ৰেড বহুত গতিকে মই ভাবোঁ বহুত আগবাঢ়ি যাব আৰু 10 বছৰ যেতিয়া এটা প্ৰকল্প হাতত লোৱা হয় মানে চিটিখনৰ কাৰণে বা গোটেই ৰাজ্যখনৰ কাৰণে যেতিয়া এটা প্ৰকল্প হাতত লোৱা যায় যেতিয়া মিনিষ্টাৰজনে কয় মানে যে আমি এইটো কৰিম তো তেওঁলোক প্ৰথমতে ইঞ্জিনিয়াৰকেইজনক কাষ চাপে তো সেই প্ৰকল্পটো যেতিয়া তেনেকুৱা যি ধৰণৰ হওক ৰাস্তা ঘাট হওক বা বিল্ডিং কিবা হওক তো তেতিয়া ইঞ্জিনিয়াৰজনৰ ইনচাইটখিনিত মিনিষ্টাৰজনৰ কাৰণে কেনেকুৱা হয় মানে আমিতো প্ৰথমতে তেখেতে যেতিয়া কয় আমি বস্তুটো খুব ধুনীয়াকৈ প্লেন কৰি
আমি গোটেইখিনি টাৰ্ভে কৰি তাৰ DPR প্ৰিপাৰেশ্যন কৰি আমি কামটো কণ্ট্ৰেক্টৰ চিলেক্ট কৰি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কামটো যাতে শেষ হয় সেই ধৰণে আমি আগবাঢ়োঁ আৰু পুৰা হেৰি লৈ এইম লৈ আৰু আপুনি যেহেতু মাৰাথন দৌৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ বুলি মোক অলপ আগত জনালে তো ক'ত কেনেকৈ কি কৰিছে এই বিষয়ে আমাক অকণমান জনাব নেকি মই মাৰাথনবিলাক গোটেই এতিয়ালৈকে যিমান দৌৰিছোঁ গোটেই গুৱাহাটীতে সৰু সজাইত দৌৰিছোঁ এনেকৈ বিভিন্ন অনুষ্ঠানে পাতে IITয়ে পাতে বা এনেকুৱা কিছুমান এণ্টি টবেকো হেৰিৰ কাৰণে যিকোনো ৰেলীৰ কাৰণে পাতে মাৰাথন হৈয়ে থাকে গোটেই গুৱাহাটীত বছৰটোত 10-12খনমান হয়ে মই প্ৰায় যিমানখিনি পাওঁ চবতে জইন কৰোঁৱেই লাষ্ট ইয়াৰো কৰিছিলোঁ মই 7টা মেডেল পাইছোঁ 5 কিলোমিটাৰ 7 কিলোমিটাৰ সেনেকুৱা হেৰি কৰি পেলাই তো এই ৱৰ্ক প্ৰেছাৰটো যোনটো আপুনি ক'লে যে আপোনালোকৰ বহুত বেছি হয় তো এনেকুৱা ক্ষেত্ৰত মানে আপুনি ক'ব বিচাৰে নেকি যে দৌৰটো মেইনলি আৰু মানে গানে আপোনাক বহুত ক্ষেত্ৰত মেণ্টেলি হেল্প কৰে নেকি একদম ইমান মেণ্টেলি মোক ছাপৰ্ট কৰিছে যেতিয়া মই কোভিডৰ আগত এইখিনি ৱৰ্ক প্ৰেছাৰ মোৰ লাহে লাহে বাঢ়ি আহিছে মোৰতো তেতিয়া মানে হাই প্ৰেছাৰ আৰম্ভ হৈ গ'ল আৰু ৱৰ্কলোড তেতিয়া মই নিজে ভাবা কৰিলোঁ মই এইটো মানে কেনেকৈ হেৰি কৰোঁ তাৰপিছত মই এইবিলাক ষ্টাৰ্ট কৰিলোঁ নিজে ভাবি পেলাই গান ষ্টাৰ্ট কৰিলোঁ তাৰপিছত মই মানে এব্ৰাপ্ট চেঞ্জ পাইছোঁ মই ইমান হেপী ইমান ভাল লাগে মানে হেল্ডি এটা মাইণ্ড তাৰপিছত গান গাই হেপী হওঁ গতিকে এই দুটাই মই বেলেগকো অফিচত চবকে কওঁ যে তোমালোকে ৰাতিপুৱা মৰ্ণিং ৱাক কৰা গান গোৱা মই নিজে মানে ইয়াৰ বহুত হেৰি পাইছোঁ ভাল ৰিজাল্ট এটা পাইছোঁ কাম কৰিবলৈ উৎসাহ পায় গোটেই দিনটোৰ কাৰণে ৰাতিপুৱা যেতিয়া মই দৌৰোঁ গোটেই দিনটোৰ কাৰণে গাটো মানে এনাৰ্জেটিক হৈ থাকে তাৰপিছত ৰাতি আহি মই গান চৰ্চা কৰোঁ দুয়োটা বস্তুৱে তাৰমানে মোৰ মানে ফিল্ডৰ মানে অফিচৰ কামৰ কাৰণে বহুত জৰুৰী বুলি মই ভাবোঁ এইখিনি যদি মই নকৰিলোঁ হয় তেনে ৰাতিপুৱা দেৰিকৈ উঠা যায় কানিয়া ভাৱ এটা লাগি থাকে অফিচত গৈ মই যদি 6টা বজাতে দৌৰি 7টা বজাত আহি পাওঁ গাটো ভীষণ এনাৰ্জেটিক লাগে 5 কিলোমিটাৰ দৌৰি অহাৰ পিছত গাটো মানে বহুত এনাৰ্জেটিক লাগে বহুত টাইম পোৱা যায় নহ'লে কি হয় 7টা উঠোতে দেৰি হৈ যায় এতিয়া মই সময়টোও পাই গ'লোঁ গাটো এনাৰ্জেটিক লাগিল বেমাৰ হেল্ডি এটা মাইণ্ড হ'ল গতিকে আৰু তেতিয়া মানে মই অফিচত একদম খুব ফুল এনাৰ্জিত কাম কৰিব পাৰোঁ ভাল লাগে মানে এতিয়া মোৰ 54 ইয়াৰ্ছ হৈ গ'ল কিন্তু মোৰ ফুল জোচত তাৰমানে মই কাম কৰি থাকিব পাৰোঁ এনেকুৱা হেৰি নালাগে আৰু এইটো চবেই মানে কৰিব লাগে মই চবকে কওঁ মানে এইটো খুব হেৰি আৰু এক্সাৰচাইজটো আৰু গানটোও এটা থেৰাপি হয় মনৰ থেৰাপি এই গানটো মই মানে সেইকাৰণে গানটো মানে ভাল লাগে আৰু মানে খোৱা বোৱা বা এনেকুৱা এনি কাইণ্ড অফ ৰুটিন কিবা ফ'ল' কৰে নেকি খোৱা বোৱাত মোৰ ইমান বেছি হেৰি নাই মই নহয় ইমান বেছি মোৰ তাৰমানে খোৱাত মোৰ ইমান চখ নাই তাৰমানে জাষ্ট খাব লাগে কাৰণেহে মই খাওঁ ইমান হেৰি নাই মোৰ তাৰমানে ৰান্ধাৰ কিছুমান খুব চখ থাকে যে সেনেকুৱা মোৰ ইমান চখ নাই মই অৱশ্যে ভাত মই নিজেই বনাওঁ কিন্তু মানে ইমান ৰেচিপি মই বনাই নাথাকোঁ সেইটোত মোৰ ইমান ইণ্টাৰেষ্ট নাই তাৰমানে সেইকাৰণে খাব লাগে খাবৰ কাৰণে যিখিনি বনাব লাগে সেইখিনি বনাওঁ অ'কে মেম যিহেতু আপুনি এগৰাকী গায়িকাও হয় আমি অকণমান আপোনাৰ গান শুনিব বিচাৰিম মোৰা কৰবিৰে পতালবি পূজা মোৰা কৰবিৰে পতালবি পূজা তোৰে সুৰে মই ৰচিলো কতনো গান বুজানো পূজা লবি পূজা মোৰ তেওঁলোকে এইটো মানে গান গাব লাগে বা এক্সাৰচাইজো কৰিব লাগে কিন্তু নিজৰ যিটো আচল মানে কৰ্মক্ষেত্ৰ সেইটো কেতিয়াও তাত মানে হেৰি কৰি তাৰ লগত কোনো কম্প্ৰমাইজ নহয় কৰ্মক্ষেত্ৰত পূৰা আগুৱাই নি এইটো মানে জাষ্ট এটা নিজৰ মানে নিজক হেল্ডি মাইণ্ড এটা কৰি থাকিবৰ কাৰণে ব্যৱহাৰ কৰিব লাগে কিন্তু যাতে মানে কৰ্মক্ষেত্ৰত যাতে কোনো হেৰি নহয় ইয়াৰে বোলে কাম বন এৰি কামত হেৰি কৰি গানে গাইছে সেইটো কৰিব নালাগে জাষ্ট নিজক এটা মানে হেল্ডি মাইণ্ড এটা কৰি ৰাখিবৰ কাৰণে কামত হেম্পাৰ নকৰাকৈ কৰি গ'লে একো বেয়া নহয় Thank you, ma'am. আমাক ইমান ধুনীয়াকৈ সময় দিয়াৰ কাৰণে the society needs some
people like you, like strong women like you, who is just setting an example out there. So thank you so much for joining India Today. ধন্যবাদ মই তোমাক ধন্যবাদ Thank you.